ছাৰ বাইদেউসকল কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে, ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব, যাৰ ফলত ৰাজ্য চৰকাৰে এক বিশেষ শেহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু য'ত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। সেয়েহে সকলো বিভাগৰ সকলো ধৰণৰ কৰ্মচাৰীসকলে এই খবৰটো জনাটো অত্যন্ত জৰুৰী। এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ছাৰ বাইদেউসকল। আৰু সেই বিশেষ খবৰটো হ'ল আপোনাৰ যোৱা 13 তাৰিখে ডিব্ৰুগড়ত যি কেবিনেট সিদ্ধান্ত হৈছিল, সেই কেবিনেট সিদ্ধান্ত মৰ্মে এয়া আপোনালোকে চাব স্ক্ৰীণত, য'ত লিখা আছে ছাবজেক্ট ৰিগাৰ্ডিং আইডেণ্টিফিকেশ্যন অফ এবচেণ্টি। যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে এবচেণ্ট থাকে, অনুপস্থিত থাকে তেখেতৰ কৰ্মক্ষেত্ৰত, সেইসকল কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। ইয়াতে চাব এই আপোনাৰ আণ্ডাৰলাইন কৰা শেষৰ যি পেৰাগ্ৰাফটো, য'ত লিখা আছে যিবোৰ মানে এবচেণ্ট থাকে কণ্টিনিউৱাছলি, সেইসকল একশ্যন টু বি টেকেন ফৰ পে কাট ফৰ দ্য ডেজ অফ এবচেণ্টি। সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ যিসকল চৰকাৰী কৰ্মচাৰী, বিশেষকৈ শিক্ষক কৰ্মচাৰীসকল, তেখেতসকলে যদিহে একেৰাহে অনুপস্থিত থাকে, তেনেহ'লে সেইসকল কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। তেওঁলোকে এই জুন মাহৰ দৰমহা লাভ নকৰিব। এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে আৰু এয়া একেবাৰে 13 তাৰিখৰ লেটেষ্ট ইনফৰমেশ্যন।